গোলকগঞ্জৰ হালাকুৰাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত উদ্যমিতা পুঁজি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীগৰাকী। গোলকগঞ্জৰ 23,337 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান। গৌৰৱ গগৈ পিতৃৰ চৰকাৰ থকা সময়ত লুঙি ধুতি দিছিল। আমি অৰুণোদয়ৰ পৰা মহিলা উদ্যমিতা আঁচনিলৈকে চাউলৰ পৰা মেডিকেললৈকে সকলো দিছোঁ। গৌৰৱ গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় তেওঁ নিজৰ ল'ৰা ছোৱালীকে ব্ৰিটিছ বনাই থৈছে। যাৰ ল'ৰা ছোৱালীয়ে ভাৰতীয় নহয় তেওঁ ৰাজ্যৰ কথা কি জানিব। আনহাতে জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে পাইৰেচি হোৱাক লৈ চিন্তিত বুলি কয় মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। পাইৰেচি বন্ধ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। গোলকগঞ্জত বিজেপি জিকিব নোৱাৰাৰ বাবে চিলাৰায় মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰা হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বিধায়ক সভাতে অহা নাই, গতিকে কাম কেনেকৈ হ'ব বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। চিএম আহিছে, গোলকগঞ্জৰ কংগ্ৰেছী বিধায়কে গুৰুত্ব দিয়া নাই। সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে, মোৰ কোনো আপত্তি নাই। আইন হাতত ল'ব নালাগে, প্ৰতিবাদ কৰি থাকে। NSMৰ প্ৰতিবাদ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য আন্দোলন কৰিছে কৰিব দিয়ক, আইন হাতত তুলি নল'লেই হ'ল। যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছোঁ, তেওঁলোকে নতুন এমপ্লয়ী দৰমহা লৈ পেলাই আৰম্ভ কৰিছে। কোনোবাই 50,000 পাইছিলে, তেওঁ নতুন এমপ্লয়ী হিচাপে 30,000। সমকামৰ সমদৰমহা দাবী সম্পৰ্কে কয় সমকামৰ সমদৰমহা বিচাৰিছে বিচাৰি থাকক। অসম চৰকাৰে যেতিয়া টকা হ'ব তেতিয়া দিব বুলি দায়খৰা মন্তব্য মুখ্যমন্ত্ৰীৰ। ক'ব আৰু এইটো আমি গোলকগঞ্জত বিহাৰৰ খবৰ লৈ কি লাভ হ'ব? মই যাব লাগে, মই মিটিং কৰি আহিছোঁ, ভাল হ'ব বুলি লাগিছে, হৈ যাব চব। বিচাৰাত কোনো আপত্তি নাই, খালি আমাৰ কোনো বিচাৰত আপত্তি নাই, বিচাৰি থাকক। অসমখনে দিব পৰা হ'লে দিব। সুযোগ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইনফৰমেশ্যন নিউজ।